যোৱাকালি ধুবুৰী জিলাৰ বিশেষকৈ ধুবুৰী পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ বিভিন্ন বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ আহিছিলোঁ। যোৱাকালি আপোনালোকে নিশ্চয়কৈ ছ'চিয়েল মিডিয়াত দেখিছে যে উৰেটো দিন আমি বিলাচীপাৰা চাব ডিভিজনৰ বিভিন্ন ঠাইত প্লাবিত হৈছে। সেই অঞ্চল আমি কালি পৰিভ্ৰমণ কৰি ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লৈছোঁ। আমি বিভিন্ন অফিচাৰসকলৰ লগত কথা পাতিছোঁ। তাৰপিছতে ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাই আমি পৰিভ্ৰমণ কৰিছোঁ। তাৰপিছতে আপোনাৰ ধুবুৰী ফুলবাৰী ব্ৰিজৰ তলৰ মানুহখিনিৰ অসুবিধা, সেই মানুহখিনিৰ লগত কথা পাতি তাৰ বিষয়াসকলৰ লগত কথা পাতি মানুহখিনিৰ সেই অসুবিধাবিলাক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাতি আপোনাৰ কোচ ৰাজবংশী লোকসকল থকা আমাৰ গোলোকগঞ্জ সমষ্টিৰ বিভিন্ন অঞ্চল আমাৰ গৰাখহনীয়া হৈছে। সেই অঞ্চলবিলাক ৰাতি 10টালৈকে আমি পৰিভ্ৰমণ কৰি ৰাইজৰ লগত কথা পাতি ৰাতিপুৱা আজি 7টা বজাতে আমাৰ বিধায়ক জ্যেষ্ঠ কংগ্ৰেছৰ নেতা আমাৰ ৱাজেদ আলী চৌধুৰী আৰু আমাৰ কংগ্ৰেছৰ লোকসকলক লগত লৈ মই এতিয়া ফকীৰগঞ্জলৈ আহিলোঁ। আৰু ফকীৰগঞ্জৰ আপুনি ইয়াত দেখিছে যে আমাৰ হামিদাবাদ হায়াৰ ছেকেণ্ডেৰী মডেল স্কুলত আমাৰ ইয়াত কেম্প হৈছে। ইয়াত আমাৰ ভাচানী কলেজতো আপোনাৰ কেম্প হৈছে আৰু ইয়াত গৰাখহনীয়া হৈছে। সেই অঞ্চলবিলাক পৰিভ্ৰমণ কৰিলোঁ আৰু ইয়াত থকা যিসকল লোক আছে, ইয়াততো আমাৰ এতিয়া কেম্পত লোক আছে মাত্ৰ কিছু পৰিয়াল। বেছিভাগ মানুহে ইয়াত ফাইট কৰি জীৱনত নিজৰ ঘৰতে আছে। আপোনাৰ এতিয়া য'ত পানী হৈছে আপোনালোকে ইয়াত মই ক'লে আপোনালোকৰ ইয়াত ছ'চিয়েল মিডিয়াত উঠিলে গুৱাহাটীত বহি দিল্লীত দেখি ইয়াৰ মানুহৰ দুখ দুৰ্দশা কল্পনা কৰিব নোৱাৰে। ইয়াত কেনেকৈ মানুহ থাকে জীৱনৰ লগত ফাইট কৰি, সেই কথাবিলাক দিল্লীত বহি বা গুৱাহাটীত বহি কল্পনা কৰিব নোৱাৰে। জীৱনৰ লগত ফাইট কৰি এই মানুহবিলাকে জীয়াই আছে। মই চৰকাৰক অনুৰোধ কৰিম, মই আজি সমালোচনা নকৰোঁ যে এই লোকসকলে যাতে এই বানপানীৰ সময়ত গৰাখহনীয়া বানপানী হৈছে। ইফালে মই বানপানী চাবলৈ আহিছোঁ, মানুহে মোক টানাটানি কৰিছে যে বানপানীটো বানপানী, গৰাখহনীয়া চাবলৈ আহক। আমাৰ ইয়াত মাটি বাৰী চব গুচি গৈছে। এই অঞ্চলৰ ৰাইজৰ যিবিলাক অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে মই ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছোঁ আৰু উপযুক্ত মঞ্চত উপযুক্ত প্লেটফৰ্মত মই এই কথাখিনি উপস্থাপন কৰিম। আজি মই চৰকাৰক ইমিডিয়েটলি কৈছোঁ যে এই সময়খিনিত যেতিয়া প্ৰাকৃতিক দুৰ্যোগ আহে বাঘ আৰু ছাগলী একেলগে থাকে, কিন্তু ইজনে সিজনক আক্ৰমণ নকৰে। গতিকে মই ভাবোঁ যে আমাৰ জন্তুৰ পৰা আমি বহু ক্ষেত্ৰত শিকিব লাগে আৰু সেইখিনি মই অনুধাৱন কৰি মই কাকো আজি সমালোচনা নকৰি এই দুখীয়া মানুহসকলে যাতে পেটৰ ভোকত আপোনাৰ কলমলাই আছে, তেওঁলোকে যাতে কোনো অসুবিধা নহয় আৰু কথা ক'ব নোৱাৰা পশু খাদ্য, গৰু ম'হৰ খাদ্যটো যাতে যোগান ধৰে। মই নাই দিয়া বুলি কোৱা নাই, আজিলৈকে অহা নাই, 4 দিন হৈ গ'ল, কিন্তু এতিয়া আহি আছে বুলি কৈছে। গতিকে মই এতিয়াও সমালোচনা কৰা নাই, আহিলেই হ'ল, মানুহখিনিক যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে মই চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰৰ পৰা যদি কিবা দিবলগীয়া আছে সকলোকে অনুৰোধ কৰিছোঁ আৰু ৰাইজকো কৈছোঁ যে এই সময়খিনিত অকণমান সংযমতাৰে থাকিব লাগে, কোনো কথাত উত্তেজিত হ'ব নালাগে। মানুহ সকলোৱে এই ক্ষেত্ৰত আমাক সহযোগ কৰাৰ প্ৰতিশ্ৰুতি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।